হেল্ল' এভৰিৱান, মই যে ঊল গুঠিব বিচাৰে নেকি বুলি যোনটো ছিৰিজ ষ্টাৰ্ট কৰিছোঁ, তাতে এতিয়ালৈকে মই 2টা ভিডিঅ' আপলোড কৰিলোঁ। আপোনালোকে চাইছেনে? নাই চোৱা যদি চাব। আৰু এইফালে মোৰ ঊলখিনি দেখিছেনে? একদম দেখিয়ে মানে ভাল লাগি যোৱা, ইমানেই ঊল আছে নহয় মোৰ ৰুমটোত, মানে থ'বলৈ জেগা নোহোৱা হৈ গৈছে মানে। মই মানে কৈছিলোঁ যে ঊলটো এনেকৈ দ'কৈ নাহে, যেনেকৈতো মই বনাই থোৱা আছে এনেকৈ নাহে, আৰু কৈছিলোঁ যে এনেকৈ আহে। আৰু মোৰ লগৰ এজনী মোক ফোন কৰি কৈছে যে তই ভিডিঅ' বনোৱা দেখি য'চতে মই ঊল অলপ কিনি আনিলোঁ, এতিয়া মানে কোনডোখৰৰ পৰা গুঠিম ইয়াৰ মূৰটোৱে বিচাৰি পোৱা নাই। আৰু এগৰাকীয়ে কমেণ্টো কৰিছে, তো তেওঁ কৈছে যে ঊলৰ দ'টো কেনেকৈ বনাই এটা ভিডিঅ' কৰি দিবা। তো মই ভাবিছোঁ আজি ভিডিঅ'টো কৰি দিয়েই দিওঁ। তো সেইটো কাৰণে মই বাকী গোটেইখিনি মোৰ তেনেকৈ বনাই দিয়া হ'ল, মানে ঊল একগালমান আছে। তো এই মুঠিয়ে মোৰ বাচি আছে, দ' নবনোৱাকৈ একদম নতুন হৈ আছে, দেখিছে নহয়? এইটো ইয়াৰ ষ্টিকাৰটো লাগি আছে। এইটো ঊলটো বহুত ছফ্ট হয়, মই মাফলাৰ গুঠিবৰ কাৰণে অনা আছিলে। আৰু এইটো 80 টকা আছিলে নেচা। ঊলটো যিহেতুকে নেচাত আহে, এইটো 1 নেচা হয়, 80 টকা লৈছিলে। তো এই নেচাই মই আজি অকণমান দ' বনাই দেখাম কেনেকৈ কি কৰে। তো ভিডিঅ'টো চাই। আৰু এটা কথা, আপোনালোকে যদি কিছুমানে একদম প্ৰথম নতুনকৈ শিকিবলৈ লৈছে আৰু আপোনালোকে ইমান দামীকৈ আনি পিনি এনেই ঊলখিনি কিছুমানে ধৰক এইটো শিকি থাকিব লাগিব ন, কৰি থাকিব লাগিব, তেতিয়াহে আহিব। যদি ঊলখিনি আনি থৈ দিয়ে এনে ৱেষ্ট হ'ব, তো তেনেকুৱাত আপোনালোকে এনেকুৱা নেচাটো আনিব পাৰে, দোকানত এইটো পাই যায়। মই যোৰহাটৰ শ্যাম ষ্ট'ৰৰ পৰা লৈছিলোঁ এইটো। মই গোলাঘাটৰ হয়, মই গোলাঘাটৰ পৰা ঊল কিনো, কিন্তু ইয়াত আহোঁতে মই এইটো লৈ লৈছিলোঁ। এইটো মাত্ৰ 10 টকা লয়। এইটো লৈ ল'ব পাৰে, 20 টকীয়া এডাল কুৰ্চা লৈ ল'ব পাৰে। এই ঊলটো গুঠা যোনডাল 4 নম্বৰডালতে হৈ যাব এইটো। তো এইটোও ল'ব পাৰে। তো এতিয়া দ'টো কেনেকৈ বনাই মই সেইটো দেখাওঁ বোলো। আৰু এইফালে মই ঊল নেচা লৈ লৈছোঁ, দেখিছে নহয়? এই ঊল নেচা মোৰ বহুত ডাঙৰ। আৰু এনেকৈ ঊল নেচা চালে মানে আপোনালোকে দেখিব এনেকুৱা মানে দুডোখৰত হেৰি কৰা থাকে, গাঁঠি দিয়া থাকে। এইপিনে এডোখৰত গাঁঠি দিয়া আছে, আৰু নেক্সট এইডোখৰতো দিয়া আছে, দেখিছেনে? এইডালত ইয়াৰ মূল যোনডাল ৰছী সেইডাল লাগি থকা নাই, এডাল বেলেগ ৰছী আছে, সেইডাল এনেকৈ কাটি দিব লাগিব। এডাল মই কাটি দিলোঁ। আৰু তাৰ পাছতে এইফালে এইডাল যে আছে, দেখিছেনে? এইডাল কাটোতে একদম সাৱধান, কাৰণ ইয়াৰ মূল যোনডাল ৰছী হয় সেইডাল ধুনীয়াকৈ লাগি আছে। এইডোখৰৰ যোনডাল ৰছী সেইডাল যদি কাটোতে অকণমান ভুল কৰি দিয়ে নহয়, গোটেই ঊলমুঠি নষ্ট হৈ যাব। তো সেইটো কিন্তু সাৱধান। ইয়াত একেবাৰে আগটো আৰু গুৰিটো দুইটা থাকে, আৰু এডোখৰ বান্ধি থোৱা থাকে। তো সেইটো কাৰণে আগটো আৰু গুৰিটো একদম যাতে ধুনীয়াকৈ ওলাই যায়, একদম ভালকৈ চাব। এইফালে মই একদম সাৱধান দেই, এইডাল যাতে হেৰাই নাযায়, একদম ভালকৈ চাব। এইপিনে ওলাই গৈছে, দেখিছে নহয়? এইডাল ইয়াৰে কোনোবা এডালৰ মূৰটোত ধৰি পিনি এইটো পকাবলৈ ষ্টাৰ্ট কৰিব লাগিব। এই যে ষ্টিকাৰটো আছে, এইটো এডাল কাটি দিছোঁ। এতিয়া ইয়াৰে এইডাল লৈ লৈছোঁ মই, ঠিক আছে? আৰু এনেকৈ কৰি যে ভৰিকেইটা মানে এনেকৈ বহি ল'ব, কাপোৰ এখন দি পিনি এনেকৈ ঊল নেচা ভৰিত এনেকৈ লৈ ল'ব, বুজি পাইছে নহয়? এনেকৈ। তো তাৰপিছতে এনেকৈ পকাই নি থাকিব। আঙুলিকেইটা এনেকৈ লৈ ল'ব, 3টা আঙুলি এনেকৈ লৈ ল'ব, এনেকৈ পকাই গৈ থাকিব। ইমানটোমান হ'লে মানে যেতিয়া আঙুলিকেইটা টাইট নিচিনা লাগিব, এনেকৈ এইটো এৰুৱাব, এইটো উলিয়াব এনেকৈ। তাৰপিছতে এনেকৈ ধৰি পিনি এনেকৈ পকাব। এনেকৈ পকাই গৈছোঁ, এনেকৈ ওলাই গৈ থাকিব। কাৰোবাৰ ঘৰত যদি চেৰেকী আছে, চেৰেকীটো মানে এই নেচাটো সোমোৱাই ল'ব পাৰে, কিন্তু চব চেৰেকীতে ইয়াৰ জোখটো নাহে যিহেতুকে। কিন্তু এনেকৈ ইজি হয় আৰু মানে চেৰেকীত ল'লে মানে আকৌ এটা কাম বাঢ়ি যায়, চেৰেকী অনা কৰা। মই এনেকৈয়ে কৰোঁ। আৰু এনেকৈ ধুনীয়াকৈ ওলাই গৈ থাকিব। গোটেই বস্তুটো এনেকৈ হৈ যাব, এনেকৈ গুঠি থাকিলে হৈ গৈ থাকিব। আৰু কেতিয়াবা এনেকুৱা হয় ন, বোলে পটককৈ কিবা এটা কাম আহি গ'লে মাজতে যদি এৰি যাব লগা হয়, তেতিয়াহ'লে কি কৰিব জানেনে? আপোনালোকে বস্তুটো এনেকৈ আকৌ দুডাল এনেকৈ ৰছী মাৰি পিনি, এইডোখৰতো এডাল ৰছী মাৰিব, এইডোখৰতো এডাল ৰছী মাৰিব, ৰছী মাৰি পিনি বস্তুটো এনেকৈ কৰি পিনি পকাই ভালকৈ থৈ দিব। আকৌ গুঠিব টাইমত ধুনীয়াকৈ এনেকৈ খুলি পিনি সেই গাঁঠিকেইটা খুলি আকৌ কৰিবলৈ পাৰিব। তো এনেকৈ বনাই গৈ থাকিলেই হ'ল। মই গোটেইটো গুঠি এনেকৈ মানে কি গোটেইটো দ' বনাই নেদেখোঁ, যিহেতুকে বহুত টাইম লাগিব, ইয়াত সূতা বহুত আছে। তো মই জাষ্ট দেখাই দিছোঁ কেনেকৈ কৰে, যিহেতুকে বুজি পোৱা নাছিলে সিহঁতে। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'বোৰ চাই থাকিব।